সকলোকে মই আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ আমাৰ এইটো চেনেললৈ। এইটো হ'ল অসমীয়াৰ ফাৰ্ষ্ট বেংকিং চেনেল, যিটো নিজে জনে বেংক এক্সাম ক্ৰেক কৰিছিলে। 3টা এক্সাম তেওঁৰ দ্বাৰা চলোৱা হয়। মই নিজে 3টা এক্সাম বেংকিং ক্ৰেক কৰিছিলোঁ আৰু সেইটো কাৰণে আপোনালোককো কিছুমান বেংক এক্সাম ৰিলেটেড গাইডেন্সৰ ভিডিঅ' মই আগবঢ়াই আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ' যে IBPS PO, ঠিক আছে, IBPS POৰ ভেকেঞ্চি ওলালে। মই এটা আপোনালোকক ভিডিঅ' দিছিলোঁ নটিফিকেশ্যনটোৰ ওপৰত, আৰু প্ৰত্যেকটো গাইডেন্স মই আপোনালোকক দিবৰ কাৰণে ৰেডি আছোঁ। বহুত মই এছপিৰেণ্টে এইটো মেছেজ দিলে যে আমি বেংকটো কেনেকৈ ফিল আপ কৰিম, কাৰণ মই নিজে IBPS এক্সাম পাইছিলোঁ, 2টা এক্সামত জব পাইছিলোঁ। এটা আছিলে IBPS ক্লাৰ্ক, য'ত মই PNBত পাইছিলোঁ, তাৰপিছত IBPS SO IT অফিচাৰ, তো সেইটোত মই কেনাৰা বেংকত পাইছিলোঁ। সেই 2টা জবত এতিয়া মই নাই। চ' মই যেতিয়া IBPSৰ এক্সাম, যিকোনো এক্সাম আপুনি ফিল আপ কৰক, সেয়াক লাগিলে PO হওক বা ক্লাৰ্ক হওক, আপুনি চইচ ফিল কৰিব লাগে। তাৰ মানে কি, প্ৰথমতে মই বস্তুটো বুজাই দিছোঁ, তাৰপিছত মই মোৰ নিজে কেনেকৈ চইচ ফিল কৰিছিলোঁ, আৰু অসমৰ ল'ৰা ছোৱালীয়ে, আমি নৰ্থ ইষ্টৰখিনিয়ে কোনটো বেংকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে সেইটো মই দেখাই দিম। কাৰণ আপুনি ইউটিউবত ভিডিঅ' বহুত চাব পাৰে, হিন্দীত বহুতে কোৱা আছে, কিন্তু সেইখিনি ভিডিঅ' স্পেচিয়েলি নৰ্থৰ ছাইডৰ ল'ৰা ছোৱালীৰ কাৰণে হয়, যেনেকৈ UP, দিল্লী, সিহঁতে সেইবিলাক ফিল আপ কৰিব লাগে। কিন্তু আপুনি যদি সিহঁতৰ মতে ফিল আপ কৰি দিয়ে, আপোনাৰ পষ্টিং অসমত নহয় বেলেগত হৈ যাবগৈ। গতিকে চাই চিতি ভালকৈ কৰিব লাগে। ময়ো বহুত ৰিচাৰ্চ কৰি মই যেতিয়া আছিলোঁ তেতিয়া কৰিছিলোঁ, আৰু এতিয়া মোৰ 3 বছৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল বেংকিঙত। মই নিজে এতিয়া ইয়াতে কৰি আছোঁ, তো চব বেংকৰ কথাই মই ভালেখিনি জ্ঞান আছে, তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। পোনপ্ৰথমে চইচ ফিল মানে কি মই বুজাই দিছোঁ। IBPSে যেতিয়া ন'টিচ ৰিলিজ কৰে, আপুনি পোনপ্ৰথমে জানিব লাগিব, ভাৰতত যদি আপোনাক সোধে মানুহে কেতিয়াবা চৰকাৰী বেংক কেইটা আছে, তেতিয়া এটা আছে SBI। SBIটো বেলেগে বেংক হয়, কাৰণ SBIৰ নিজৰ এক্ট আছে। ষ্টেট বেংক অফ ইণ্ডিয়া এক্ট 1955ত 1 জুলাইত 1955 চনত SBI ফৰ্ম হৈছিলে। তো SBI বেলেগকৈ ধৰা হয়। তাৰ বাহিৰে 11টা নেশ্যনেলাইজ বেংক আছে। 11টা নেশ্যনেলাইজড, মানে সেইকেইটা নেশ্যনেলাইজ হৈছিলে। বৰ্তমান সময়ত 11টাই আছে ভাৰতবৰ্ষত। সেই 11টা লিষ্ট এইখিনি। তো IBPSে যে এক্সাম পাতে, সেই 11টা চৰকাৰী বেংকৰ কাৰণে পাতে। SBIৰ এক্সাম বেলেগকৈ হয়। SBI PO নটিফিকেশ্যন অলৰেডি আহিছে। এই IBPS এক্সামৰ পৰা আপুনি এই 11টা চৰকাৰী বেংকত জব পাব পাৰে। তাৰ ভিতৰত কি আহে, ইয়াতে লিষ্টখিনি ধুনীয়াকৈ মাৰা আছে। যেনেকৈ আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংক। পাঞ্জাৱ নেশ্যনেল বেংক ইণ্ডিয়াৰ অল্ডেষ্ট, মানে স্বদেশী বেংক বুলি কোৱা হয়। বেংক অফ বৰোদা, ভাল ভাল বেংকখিনিৰ কথা কৈ আছোঁ। তো তেনেকৈ গোটেই 11টা বেংকৰ লিষ্টখিনি আপুনি পাই যাব, আৰু চবৰে কিমান ভেকেঞ্চি ওলাইছে এইবাৰ সেইটো আপুনি পাই যাব। IBPS POত টোটেল 5200 ভেকেঞ্চি আছে অল অভাৰ ইণ্ডিয়া। বহুত ভাল ভেকেঞ্চি, বহুত বেছি আহিছে POত। অফিচাৰ ৰেংকত আপুনি পাব পাৰে। তাৰ ভিতৰত মই যদি চাওঁ, বেংক অফ বৰোদাত 1000, বেংক অফ ইণ্ডিয়াত 700, বেংক অফ মহাৰাষ্ট্ৰত 1000, কানাড়া বেংকত 1000, চেণ্ট্ৰেল বেংকত 500, ইণ্ডিয়ান বেংকত NR মানে নট ৰিপৰ্টেড ইয়েট। এতিয়ালৈকে IBPSক ৰিপৰ্ট কৰা নাই, হয়তো ভৱিষ্যতে কৰি দিব, 2-3 দিন পিছত বা এসপ্তাহ পিছত সিহঁতে কৰি দিয়ে। আৰু এক্সাম হোৱাৰ আগে আগে ভেকেঞ্চি বাঢ়ি যায়। নকৰিবও পাৰে, মই কোৱা নাই যে কৰিবই, কিন্তু আগৰ পৰাই কৰি আহিছে। ইণ্ডিয়ান অভাৰচিজ বেংক 450, পাঞ্জাৱ নেশ্যনেল বেংক 200টা মাত্ৰ। পাঞ্জাৱ নেশ্যনেল বেংকৰ প্ৰত্যেকবাৰে ভেকেঞ্চি ইনক্ৰিজ হয়। আই হোপ এইবাৰো বাঢ়িব। পাঞ্জাৱ এণ্ড সিন্ধ বেংক, তাৰপিছত ইউকো বেংক আৰু ইউনিয়ন বেংকৰ পৰাও কোনো ৰিপৰ্ট দিয়া নাই, হয়তো দিব সিহঁতে। এতিয়া পোনপ্ৰথমে আপুনি চইচ ফিল কৰোঁতে কি কথাৰ ধ্যান ৰাখিব লাগিব, ঠিক আছে। বহুতে কি ভাবিব জানেনে, যোনটো বেংকত বেছি ভেকেঞ্চি আছে আমি সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিওঁ। তো তেতিয়া কি হ'ব, মই উদাহৰণ এটা দিলোঁ। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ চবতকৈ বেছি ভেকেঞ্চি ক'ত আছে চাওক, বেংক অফ বৰোদা, বেংক অফ মহাৰাষ্ট্ৰ আৰু কানাড়া বেংক, হয়নে? কোনোবা মানুহে ধৰক বেংক অফ মহাৰাষ্ট্ৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে, ছেকেণ্ড প্ৰিফাৰেঞ্চ দিলে সি কানাড়া বেংক, ছেকেণ্ড প্ৰিফাৰেঞ্চ দিলে, ঠিক আছে। এতিয়া আপুনি প্ৰিফাৰেঞ্চ যোনটো দিয়ে সেইটো হিচাপতে আপুনি নাপায়, আপোনাৰ মাৰ্কছটোও চাব। আল্টিমেটলি কিমান মাৰ্কছ আপুনি স্ক'ৰ কৰিলে মেইনছত। প্ৰিলিমছৰ মাৰ্কছ ক'তো নাচায়, মেইনছত আপুনি কিমান মাৰ্কছ পালে, প্লাছ ইণ্টাৰভিউত কিমান মাৰ্কছ পালে, ফাইনেল যোনটো মাৰ্কছ পাব, সেইটো হিচাপত আপোনাৰ বেংক এলট কৰা হয়। এতিয়া আপুনি ধৰক ভাল নম্বৰ এটা পাই গ'ল, তেতিয়া কি হ'ব, আপুনি যোনটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত বেংক দিছে সেই বেংকটোৱে আপুনি পাই যাব। এতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিছিলে, বেংক অফ মহাৰাষ্ট্ৰ। বেংক অফ মহাৰাষ্ট্ৰৰ বেছিভাগ ব্ৰাঞ্চ ক'ত আছে জানেনে, 90% নহয়, 80% ব্ৰাঞ্চ মুম্বাইত আছে, কাৰণ নামতে সোমাই আছে মহাৰাষ্ট্ৰ। তো মহাৰাষ্ট্ৰত বেছিকৈ বেংক অফ মহাৰাষ্ট্ৰ আছে, আমাৰ এইটো ছাইড অলপ কম আছে। তো আপুনি যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সেইটো দিলে হয়, ডাইৰেক্ট গৈ পাই যাব মুম্বাইত। অসমত পষ্টিং নাপায় বা নৰ্থ ইষ্টতো নাপায়। ছেইম বস্তু যদি আপুনি বেংক অফ মহাৰাষ্ট্ৰত ধৰক নাপালে, মাৰ্কছ অকণমান কম পালে, নেক্সট ছেকেণ্ড প্ৰিফাৰেঞ্চটো আপোনাৰ চাব কানাড়া বেংক।
তো আপুনি কানাড়া বেংকত দি দিলে। কানাড়া বেংক বেছিকৈ ক'ত আছে? কানাড়া বেংক বেছিকৈ চাউথৰ ছাইডে আছে। চাউথ মানে আপোনাৰ যেনেকৈ চেন্নাই, বেংগলোৰত বেছি আছে। তো আপুনি সেইটো ছাইডে পষ্টিং পাই যাব। তো আমি এতিয়া কেনেকৈ দিব লাগিব? সেইটোৱেইটো কথা, আমি কেনেকৈ দিব লাগিব? আৰু বহুতে কি ভাবে এনআৰ যে আছে, আমি এনআৰ দিলে মানে জবটো নাপাম। মানে ধৰক কোনোবাই ইউকো বেংক ধৰক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত দিলে, ইউকো বেংকত এতিয়ালৈকে ভেকেঞ্চি নাই। মই ধৰি ল'লোঁ ইউকো বেংকে ভেকেঞ্চি ৰিপৰ্ট নকৰিলে এক্সামলৈকে, তো এনআৰে থাকি যাব। তো আপুনি ধৰক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ইউকো বেংক দিলে, আপুনি ইউকো বেংকটো পায়ো গ'ল, আপোনাক কি জবটো নিদিব নেকি? নহয় সেনেকুৱা। ইউকো বেংকত ভেকেঞ্চি নাই মানে সেইটো বেংক এলট নকৰে, আপোনাৰ ছেকেণ্ড প্ৰিফাৰেঞ্চত চাব। ছেকেণ্ড প্ৰিফাৰেঞ্চত আপুনি যিটো বেংক দিলে সেইটোলৈ যাব। তাৰপিছত থাৰ্ড প্ৰিফাৰেঞ্চত সেইটোতো নাই যদি ভেকেঞ্চি, থাৰ্ড প্ৰিফাৰেঞ্চটোত চাব, সেনেকৈ চাব। এনআৰ মানে যে আপুনি যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত সেইটো দি দিয়ে একো কথা নহয়, ঠিক আছে। গতিকে প্ৰথম কথা কি মনত ৰাখিব লাগিব আমি, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। এতিয়া ফৰ্ম ফিল আপ চলি আছে, যিমান জল্দি পাৰি মই সেইটো কাৰণে ভিডিঅ'টো দি আছোঁ। বহুতে ভুল কৰি দিয়ে এইটো, ভেকেঞ্চি চাই পেলাই প্ৰিফাৰেঞ্চ দিব নালাগে। তো আমি কি চাই প্ৰিফাৰেঞ্চ দিব লাগে? প্ৰথম কথা আমি গম পালোঁ ভেকেঞ্চি চাই প্ৰিফাৰেঞ্চ দিব নালাগে। তো আমি কি চাই প্ৰিফাৰেঞ্চ দিম? প্ৰথম প্ৰিফাৰেঞ্চ থাকিব আমাৰ ব্ৰাঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ থাকিব ৰেংকিং। এতিয়া ৰেংকিং কি? কাৰণ আমি নিজেও সদায় আমি চব বেংকৰ কথা পঢ়িব লাগে, নট অনলি গভৰ্ণমেণ্ট বেংক, গভৰ্ণমেণ্ট প্ৰাইভেট চব বেংকৰ কথাই আমি পঢ়িব লাগে। তো সিমানখিনি আইডিয়া আছে মোৰ, কোনটো বেংক ৰেংকিং ভাল, কোনটো বেয়া, ঠিক আছে। তো মই যদি প্ৰথম ব্ৰাঞ্চ ৱাইজ কওঁ, আমাৰ নৰ্থ ইষ্ট এৰিয়াত কি বেংক আপুনি চবতকৈ বেছি দেখে? নিজে চাওক কি বেংক বেছি দেখে। আপোনাৰ ঘৰৰ ওচৰে পাঁজৰে চৰকাৰী বেংক আমাৰ অসমত চালে কি বেংক চবতকৈ বেছি থাকে? চবতকৈ বেছি থাকে PNB, পাঞ্জাৱ নেশ্যনেল বেংক, ঠিক আছে। আৰু পাঞ্জাৱ নেশ্যনেল বেংক হ'ল, আপুনি নেশ্যনেলাইজ বেংকখিনি যদি চাই SBI বাদ দি PNB ৰেংক ফাৰ্ষ্টতে থাকে বেছিভাগ, ঠিক আছে। আৰু চবতকৈ বেছি আমাৰ কি থাকে? বেংক অফ বৰোদা থাকে এইটো চাইডে। আৰু বেংক অফ বৰোদাৰ ৰেংকো ভাল হয়, ছেকেণ্ড থাৰ্ড সেনেকুৱাই থাকে আৰু, মানে সিহঁতৰ ৰেংকবিলাক ভেৰি কৰি থাকে, কিন্তু এইখিনি টপ বেংক আৰু। 1 নম্বৰ দিলোঁ, 2 নম্বৰ দিলোঁ, 3 নম্বৰত আমাৰ এইটো চাইডে আৰু কি ভাল বেংক থাকে আপোনাৰ? ইউনিয়ন বেংক অফ ইণ্ডিয়া থাকে, ইউনিয়ন বেংক। এতিয়া বহুতে মই কি কৈছিলোঁ, ইউনিয়ন বেংকত ভেকেঞ্চি এতিয়ালৈকে এনআৰ আছে, তো ভয় খাই বহুতে নিদিব ওপৰত প্ৰিফাৰেঞ্চ, কিন্তু সেইটো নহয়। মই যেনেকৈ কৈছোঁ সেনেকৈ দি দিয়ক, চকু মুদি। মই এখন লিষ্ট দি আছোঁ অলপ পিছত, চকু মুদি দি দিব, চিন্তা কৰিব নালাগে। কেনাৰা বেংক মই কৈছিলোঁ চাউথত আছে, কিন্তু এইটো চাইডেও আছে বহুতখিনি, তেজপুৰ বা গুৱাহাটী বহুত জেগাত কেনাৰা বেংক আছে। মই নিজে কেনাৰা বেংকত IT অফিচাৰ পাইছিলোঁ, ঠিক আছে। এইকেইটা ভাল বেংক হয়। তাৰপিছত আহে আপোনাৰ বেংক অফ ইণ্ডিয়া, এইটোও ভাল বেংক হয়। ইণ্ডিয়ান অভাৰচিজ বেংকো ভাল হয়। আৰু এটা ভাল বেংক হয় ইউকো বেংক। ইউকো বেংকৰ কি জানেনে? ৰেংকিংটো তলত আছে, অলপমান তললৈ আছে ইউকো বেংকৰ, তলৰ বেংক এটাৰ ভিতৰত আছে। কিন্তু ইউকো বেংকৰ হেডকোৱাৰ্টাৰ এইটো চাইডে আছে, মানে ইউকো বেংক আমাৰ নৰ্থ ইষ্টত বেছি আছে। তো ইউকো বেংকক আই থিংক আপুনি মানে থাৰ্ড ফ'ৰ্থ মানত ৰাখিব লাগে, কাৰণ এইফালে ব্ৰাঞ্চ বেছি আছে, তো এইফালে পোৱাৰ চান্স বেছি থাকে তেতিয়া। আৰু তলৰ ফালে কোনকেইটা বেংক ৰাখিব? তলৰ ফালে আপোনাৰ কেইটামান বেংক আছে, মানে চাওক, এটা কথা মানুহে সদায় কৈ থাকে, বেংক প্ৰাইভেটাইজেশ্যন হ'ব নেকি, বেংক প্ৰাইভেটাইজেশ্যন হ'ব নেকি? কিন্তু মোৰ নিজৰ যিমানখিনি নলেজ হ'ল 3 বছৰ ধৰি, মই এটা কথা গেৰেণ্টি দি ক'ব পাৰোঁ যে বেংক প্ৰাইভেটাইজেশ্যন নহয়, ঠিক আছে, নহয়। কিন্তু সেইটো মোৰ কথা, মানে এতিয়া কাইলৈ হয়তো কৰিও দিব পাৰে ভাৰত চৰকাৰে, সেইটো মই নাজানো। কিন্তু যিখিনি মোৰ মানে নলেজে কয়, বেংক প্ৰাইভেটাইজেশ্যন নহয়। আৰু প্ৰাইভেটাইজেশ্যন নহয়, বেংকবিলাক কি হয় জানেনে? মাৰ্জ হ'ব, মাৰ্জ হ'ব। মাৰ্জ মানে কি? মই এটা উদাহৰণ দিছোঁ। আজিৰ পৰা 5-6 বছৰ আগতে এটা বেংক আছিলে, ইউনাইটেড বেংক অফ ইণ্ডিয়া। আমাৰ অসমতো বহুত আছিলে ইউনাইটেড বেংক অফ ইণ্ডিয়া। সেইটো আপোনালোকে কিহৰ লগত মাৰ্জ কৰিলে জানেনে? PNB লগত মাৰ্জ কৰি দিলে। তাৰমানে আগতে ইউনাইটেড বেংক অফ ইণ্ডিয়াত যোনখিনি মানুহে চাকৰি কৰিছিলে, সিহঁতৰ জব গুচি গ'ল নেকি? নগ'ল। খালি সেই বেংকটোৰ নামটো সলাই PNB কৰি দিলে, PNB লগত মাৰ্জ কৰি দিলে। তো একেটাই কথা, মই যোনটো ব্ৰাঞ্চত পষ্টিং পাইছিলোঁ PNB, সেইটো আগতে ইউনাইটেড বেংক আছিলে। তো সেই মানুহখিনি আগতে ইউনাইটেড বেংকৰে হয়। তাৰমানে বেংক মাৰ্জ হ'লে, যদি চৰকাৰী বেংক এটা মাৰ্জ হয়, তাত চাকৰি কৰা মানুহৰ জব নাযায়, মাৰ্জে হৈ যাব, খালি বেলেগ এটা নাম হৈ যাব আৰু সিহঁতৰ। আৰু যিকেইটা তলৰ বেংক আছে সেইখিনি হয়তো ভৱিষ্যতে মাৰ্জ হ'ব পাৰে। যেনেকৈ তলৰ বেংক মানে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া এটা আছে, পাঞ্জাৱ এণ্ড সিন্ধ বেংক, বহুতে হয়তো নামো শুনা নাই। এইকেইটাই মানে বেংক এটাৰ অকণমান তলৰে ফালে ৰেংকিং আছে।
মই গোটেই বেংকখিনি এতিয়া আপোনালোকক চিৰিয়েলি এটা লিষ্ট বনাই দিছোঁ। মোৰ এই লিষ্টটো মতে আপুনি গৈ ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰোঁতে মোৰ এই লিষ্টটো আপুনি ধুনীয়াকৈ উঠাই আহক ফৰ্ম ফিল আপত। এইটো লিষ্টৰ হিচাপত আপুনি ফৰ্ম ফিল আপখন কৰক। এই গোটেই লিষ্টখন চিৰিয়েলি আছে। চইচ ফিল কৰোঁতে এই লিষ্টখন আপুনি ফিল আপ কৰি আহক। মই যেনেকৈ মই বহুত ভাবি চিন্তি লিষ্টখন দিছোঁ, বৰ্তমান সময়ৰ ৰেংকিং চাই পেলাই লিষ্টখন আপোনালোকক প্ৰভাইড কৰিছোঁ। সেনেকৈ আপুনি উঠাই আহক, একো চিন্তা কৰিব নালাগে। পালেও মেক্সিমাম পষ্টিং এইফালে হোৱাৰে চান্স থাকিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত দিছোঁ পাঞ্জাৱ নেশ্যনেল বেংক, ছেকেণ্ডত বেংক অফ বৰোদা, থাৰ্ডত ইউনিয়ন বেংক, ফ'ৰ্থত কানাড়া বেংক, ফিফথত ইউকো বেংক। ইউকো বেংকটো অকণমান তলৰ ৰেংকিং হয়, বাট মই 5 নম্বৰত দিছোঁ। কিয়? কাৰণ ইউকো বেংক আমাৰ নৰ্থ ইষ্টত বেছি ব্ৰাঞ্চ আছে। তাৰপিছত বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান অভাৰচিজ বেংক, ইণ্ডিয়ান বেংক, বেংক অফ মহাৰাষ্ট্ৰ 1000 ভেকেঞ্চি আছে, কিন্তু মই হ'লেও একদম লাষ্টত দিছোঁ 9 নম্বৰত। কিয়? কাৰণ ফাৰ্ষ্ট অফ অল ইয়াৰ ৰেংকিংটো ইমান এটা ভাল নহয়, আৰু এইটো মহাৰাষ্ট্ৰ চাইডে বেছি বেংক আছে, মানে এইটো ব্ৰাঞ্চ। পাঞ্জাৱ এণ্ড চিন বেংক আৰু চেণ্ট্ৰেল বেংক। চেণ্ট্ৰেল বেংক আমাৰ এইফালে ব্ৰাঞ্চ অলপ বেছি আছে, কিন্তু এইটো বেংকৰ মানে অৱস্থা ইমান ভাল নহয়, গতিকে সেইটো কাৰণে এইটো তলত দিছোঁ। গতিকে এইটো মই বহুত ভাবি চিন্তি চাই চিতি লিষ্টখন দিছোঁ। আপোনালোকে এইটো হিচাপত ফৰ্মখন ফিল আপ কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিছে, এটলিষ্ট কষ্ট কৰি বনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ শ্বেয়াৰ কৰি দিব। এটা আপডেট দি থওঁ, যিসকলে এই ভিডিঅ'টো চাই আছে, আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ। আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ, এই কোৰ্চকেইটা কিয় ল'ব লাগে। এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা, মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ। আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা। ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক, দেন IBPS SO IT অফিচাৰ আৰু RBI। তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ। কাৰোবাৰ যদি মন যায় ল'ব পাৰে। ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ। এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং, এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং, এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং। গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ। ইয়াত আপোনালোকে কি পাব? ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব? যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ঠিক আছে। তাৰ লগতে ইয়াৰ ডিটেইল চলিউশ্যনো থাকিব PDF। প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে। তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট, ঠিক আছে। এটা ছাবজেক্টত 249। ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ। ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে। তো ইয়াত 100 ছেট 100টা ছেট আপোনালোকৰ RCA দিছোঁ, সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব, এগালমান আছে। ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে, 1000 পাজল এক্সট্ৰাকৈ আছে। চেপ্টাৰ ৱাইজ বস্তুটো আছেই, তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব। কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক। ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ, তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension। ৰিজনিং 1000টা পাজল। মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে। তো পাৰ ছাবজেক্ট 10,000 MCQ। আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে, বেংক মহা বাণ্ডল বুলি, সেইটো জাষ্ট 479। কাৰণ চবেই ল'ব বিচাৰে, তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 ৰুপিজ। এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে, 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব, 750তকৈ অলমষ্ট 750 হৈ যাব। তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট, ইয়াত আপুনি মেথছ, ৰিজনিং, ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব। আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ। তো আই হোপ এইটো লোৱাটো বেছি ভাল, কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা, ঠিক আছে। মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ। সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে। মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত। পিয়'ৰ কাৰণে 25টা মক পেপাৰ, তাৰে 10খন প্ৰিলিমছৰ, 15খন মেইনছৰ। মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব, সেই PDFখিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ। আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ, মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম, কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ। তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ। সেইটো জাষ্ট 1500 টকা। আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব। আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে, তাৰোপৰি
ভিডিঅ' এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DI 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰা বাই কৰি ল'ব পাৰে।